নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ বছৰেকীয়া ভাওনা। মই মোৰ ল'ৰাক ভাওনা কি হয় তাক দেখুৱাবৰ বাবে তাক লৈ গৈছিলোঁ, কাৰণ সি অকণমান ডাঙৰ হৈছে, গতিকে ভাওনা কি হয় জনাটো দৰকাৰ। আৰু আপোনালোকে সকলোৱে জানে ভাওনা কি হয়। ভাওনা হৈছে অসমৰ এক ধৰ্মীয় নাট্য প্ৰদৰ্শন, যাক বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে সৃষ্টি কৰা হৈছে। ভাওনাক আমি সাধাৰণতে এক প্ৰকাৰৰ থিয়েটাৰ সদৃশ বুলি ক'ব পাৰোঁ, কাৰণ ই গান, নৃত্য, সংলাপ আৰু চৰিত্ৰায়নৰ মাধ্যমেৰে কিন্তু মানুহৰ মাজত ভক্তি জাগ্ৰত কৰিছিল। ই অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ এক অমূল্য অৱদান। ভাওনাৰ সূচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱে। ভাওনা সাধাৰণতে নামঘৰ বা সত্ৰত মঞ্চস্থ কৰা হয়। ইয়াৰ কাহিনীভাগ মূলতঃ ভাগৱত পুৰাণ, ৰামায়ণ, মহাভাৰত আদি পুৰাণ লোৱা হয় আৰু অভিনয়ৰ জৰিয়তে উপস্থাপন কৰা হয়। ভাওনাৰ ভাষা সাধাৰণতে ব্ৰজাৱলী। আৰু এই যে ভাওনাখন আপোনালোকে দেখিছে, এই ভাওনাখন আমাৰ গাঁৱৰ যুৱকসকলে কৰিছে। ইমান সুন্দৰকৈ তেওঁলোকে এই ভাওনাখন কৰিছে, চাই খুব ভাল লাগিছিল। আৰু এই যে আমাৰ যি ঐতিহ্য তেওঁলোকে ইমান ধুনীয়াকৈ ধৰি ৰাখিব পাৰিছে, ইমান ধুনীয়াকৈ তেওঁলোকে শিকি লৈছে আমাৰ বয়োজ্যেষ্ঠজনৰ পৰা, সেয়া আটাইতকৈ ভাল লগা কথা। এনেকেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই ঐতিহ্য বৈ যাওক। ধন্যবাদ।